এয়া কুচকাৱাজৰ টীমসমূহ আগবাঢ়ি আহিছে সোনকালে আগবাঢ়িবলৈ। এয়া কৃষি বিভাগৰ প্ৰতিপদ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনা তেওঁলোকে দেখুৱাব বিচাৰিছে, যাৰ উদ্দেশ্য হৈছে ক্ষুদ্ৰ আৰু ৰূপান্তৰ খেতিয়কসকলে প্ৰতিটোপাল পানী ব্যৱহাৰ কৰি নিজৰ খেতিডৰাত জলসিঞ্চনৰ জৰিয়তে অধিক উৎপাদনৰ দ্বাৰা ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী মোদী মহোদয়ৰ সপোন বাস্তৱায়িত কৰা এয়া কৃষকসকলৰ অভিভাৱক কৃষক অভিভাৱকে আমি ভাৰতবৰ্ষ আগুৱাই যাবলৈ আৰু কৃষক উন্নতিয়ে মূল কথা। গতিকে আমাৰ জিলাৰ কৃষকক শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। স্বাস্থ্য আৰু কল্যাণ বিভাগৰ এটি প্ৰশিক্ষক জলাতংক প্ৰতিৰোধ বিষয়ক ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম social action to Nicobar Begonia successfully কিছু মেছেজ লৈ আহিছে। ইয়াৰ পিছতে পথ সুৰক্ষা সজাগতা পৰিবহণ বিভাগৰ ফালৰ পৰা বিভিন্ন দিশসমূহ দেখুৱাইছে। তেখেতসকলে ইয়াৰ জৰিয়তে ৰাইজক জনাব বিচাৰিছে তীব্ৰ গতিত পৰিহাৰ কৰক, দুৰ্ঘটনা এৰাই চলক, সুৰা পান কৰি গাড়ী নচলাব, গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব। জীৱনৰ সুৰক্ষাৰ হকে খুব গুৰুত্বপূৰ্ণ কিছু মেছেজ তেখেতসকলে দিব বিচাৰিছে। পৰিবহণ বিভাগক আমি ধন্যবাদ জনাইছোঁ। ইয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগ দক্ষিণ শালমাৰা মানকাছৰ সংমণ্ডল স্বচ্ছতাৰ ওপৰত তেখেতসকলে ক'ব বিচাৰিছে। আৱৰ্জনাৰ নিষ্কাশন, তাৰপিছতে জল জীৱন মিছনত তেখেতসকলে আনিছে। জল জীৱন মিছনৰ হৰ ঘৰ জল, নল সে জল, ঘৰে ঘৰে বিশুদ্ধ পানী, সুস্থ দেশ 2024 নিৰ্মল পানী ঘৰে ঘৰে। আহক এই মিছনৰ সুবিধা গ্ৰহণ কৰোঁ, ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী ব্যৱস্থা কৰোঁ। তেখেতসকলে এই প্ৰতীকপটৰ জৰিয়তে দেখুৱাব বিচাৰিছে বিভিন্ন দিশ সামৰি লৈছে। ডিপ টিউবৱেল, ট্ৰিটমেণ্ট প্লেণ্ট, পাম্প হাউচ, আণ্ডাৰগ্ৰাউণ্ড ৰিজাৰ্ভাৰ, elevated service reservoir, pipelines, functional household tap connection, APDCL power line তেওঁলোকে দেখুৱাইছে। আৰু